হালাকুৰাত ড্ৰাগছ সৰবৰাহকাৰীক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৰাইজে ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি দিলে উত্তম মধ্যম ধৃত সৰবৰাহকাৰীৰ পৰা ড্ৰাগছসহ বাইক জব্দ কৰিলে আৰক্ষীয়ে ঘটনাস্থান গোলকগঞ্জ থানাৰ অন্তৰ্গত দীঘলতাৰী গাঁৱত অভিযোগ মতে গাঁওখনৰ জাহাংগীৰ নামত ড্ৰাগছ সৰবৰাহকাৰী এগৰাকীয়ে দীৰ্ঘদিনৰে পৰা নৱপ্ৰজন্মৰ মাজত ড্ৰাগছ বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰাইজে জাহাংগীৰৰ বিৰুদ্ধে অভিযোগ আনিলে নিজকে আৰক্ষীৰ চোৰাংচোৱা বুলি কৈ নানান ভয় ভাবুকি দেখুৱায় কোনোবাই জাহাংগীৰ নামত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কিবা অভিযোগ আনিলে সেই অভিযোগকাৰীৰ ঘৰত ড্ৰাগছ ৰাখি আৰক্ষী মাতি নি আটক কৰাৰ অভিযোগ আজি AS17F 6279 নম্বৰৰ বাইকত আহি ড্ৰাগছ বিক্ৰী কৰাৰ সময়তে স্থানীয় লোকে জাহাংগীৰক আটক কৰি আৰক্ষীক খবৰ দিয়ে ঘটনাস্থলীত হালাকুৰা আৰু ছাগলীয়া আৰক্ষী উপস্থিত হৈ ড্ৰাগছসহ জাহাংগীৰক আটক কৰি থানালৈ লৈ যায় পূৰ্বতে জাহাংগীৰে গো সৰবৰাহকাৰী গোচৰত ধুবুৰী জেইল হাজত লৈ গৈছিল সচেতন মহলৰ প্ৰশ্ন কাৰ আশীৰ্বাদত জাহাংগীৰে নিজকে আৰক্ষীৰ চোৰাংচোৱা বুলি পৰিচয় দিয়ে গো সৰবৰাহ আৰু ড্ৰাগছ সৰবৰাহ কৰা অপৰাধী কেনেকৈ হ'ব পাৰে আৰক্ষীৰ চোৰাংচোৱা পিছে ধৃত ড্ৰাগছ সৰবৰাহকাৰী জাহাংগীৰৰ বিৰুদ্ধে আৰক্ষীয়ে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় জাহাংগীৰ দীঘলতাৰী বাৰী জাহাংগীৰ মাল বেচিব আহিছে ড্ৰাগছ বেচিবৰ কাৰণে অহাৰ লগে লগে আমরা পাব্লিক ধৰিছোঁ ধৰাৰ পিছত প্ৰচুৰ মাল আছে আৰু সিহঁতে কৈ আছে আমাৰ উপৰ লেভেলৰ মানুহ আছে মোক ধৰি কি কৰিব মোৰ উপৰ লেভেলৰ মানুহ আছে 1 সেকেন্ড ৰাখিব নোৱাৰিব মোক কি কৰিব মই এক লেভেল আধা ঘণ্টা ৰাখিব নোৱাৰিব থানাত এনেকৈ কৈছে জাহাংগীৰৰ লগত আছে প্ৰচুৰ মাল আছে হাতে নাতে ধরা পড়িছো বাইক একটা আছে আর মাল মেলা আছে তার মানে বাগুড়ি ফেলাই দিছে আরো 10-15টা মাল আছে তার লগত আর ডিসি হসপিটালের কথা কই আছে বলে মোর উপর লেভেলের মানুষ আছে কি হইছে মোর ঘরের বগলত ওই ড্রাগস ব্যবসা লাগছে মই জাহাঙ্গীর আলম ঘর দীঘলতারি মোর মানে ড্রাগস বেচে আছে মই যাই ধরছো ধরার পরে মোক যেতিয়া মারিছে মই চিল্লালা করিলো তখন রাইজে আর মোর লড়া আহি ঘেরাও করে ধরেছে ধরি তাকে অ্যাটাক করেছে তার ঘরের মানুষ আহি আকৌ মানে মারামারি করার কারণে নাটি ঠাঙ্গা লৈ আহিছে তেতিয়া আমি ঘরের ভিতরে সোমাই দিছো বাড়ির ভিতরে সোমাই দিছো ও হ্যাঁ মোর ঘরের সন্মুখত বিক্রি কৰি আছে তাৰপিছত মই ধরিলো ধরার পিছত মোক মারি দিলে তখন চিল্লাল্লা করার পিছত রাইজ জমা হলে মোর লড়াবিলাক আহিলে আহি ধরিছে গোলকগঞ্জৰ পৰা বিজু কুমাৰৰ ৰিপৰ্ট সংবাদ লহৰ।